আমি কৈ আছিলো ব্যাসদেৱে লিখিছে यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्रिकम तरुणयेत য'ত য'ত ভাগৱতৰ কথা কয় ভাগৱত মহাত্মা পদ্ম পুৰাণ উত্তৰখণ্ড 3য় অধ্যায় 9 নম্বৰ শ্লোক তাত কৈছে য'ত য'ত ভাগৱতৰ কথা হয় তালৈ তিনিটা বস্তুৰ আগমন হয় ভক্তি জ্ঞান আৰু বৈৰাগ্য ভক্তিৰ দুটা সন্তান বুলি কয় জ্ঞান আৰু বৈৰাগ্য আৰু ব্যাসদেৱে লিখিছে যেতিয়ালৈকে ভাগৱতৰ কথা আপোনালোকৰ বা শ্ৰোতাৰ কৰ্ণৰ দা গৈ থাকে ভিতৰলৈ তেতিয়ালৈকে এই তিনিটা বস্তু তৰুণ হৈ গৈ থাকিব ভক্তি জ্ঞান আৰু বৈৰাগ্য তিনিটা বৰ্ধন হৈ গৈ থাকিব কিন্তু ইয়াত থকালৈকে আপোনালোকৰ ভক্তি বস্তু বাঢ়িব জ্ঞানো বৰ্ধন হ'ব সংসাৰৰ প্ৰতি মায়ামোহ কমিব বৈৰাগ্যৰ ভাৱ আহিব ইয়াত কোনো সন্দেহ নাই ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু জাগ্ৰত কৰি ৰাখিব পাৰে কোনে কিমান সময়লৈকে তৰুণ কৰি ৰাখিব পাৰে এয়া আমি আপোনালোকৰ ওপৰত এৰিছোঁ ব্যাসদেৱে লিখিছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তদ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম ভাগৱত মহাত্মা পদ্ম পুৰাণ উত্তৰখণ্ড 3য় অধ্যায় 29 নম্বৰ শ্লোক কথা ভাগৱতস্যাপি ভাগৱতৰ কথা নিত্যম ভৱতি যদ গৃহে সদায় যিখন ঘৰত হয় আমি পুৱা গধূলি যে ধূপ ধূনা জ্বলাওঁ জ্বলোৱাৰ পাছত যদি অকণমানো যদি ভাগৱতৰ আপোনালোকে পাঠ কৰে বৰ বেছি নালাগে শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱতোত ভৱম অলপ মানে হওক যদি সদায় কৰে নিয়মিত ৰূপে যদি আপোনালোকে ভাগৱতৰ লগত সম্পৰ্ক ৰাখে ব্যাসদেৱে লিখিছে সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হৈ যাব আপুনি আৰু তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হ'ব কথা ভাগৱতস্যাপি নিত্যম ভৱতি যদ গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম তাত যদি কিবা কাৰণত আপোনাৰ গৃহত যদি পাপ আছিল জানিবা অজানিতে আমাৰ দ্বাৰা বহুত পাপ হয় এই সমস্ত পাপ নাশ হ'ব যদি আপুনি ৰেগুলাৰভাৱে ভাগৱত পাঠ যদি ঘৰত অলপমান যদি কৰিবলৈ অভ্যাস কৰে আজিৰ পৰা 5,500 বছৰ আগত ব্যাসদেৱে অনুমান কৰিছিল যে কলি যুগৰ মানুহ সব সুবিধাবাদী হ'ব যোনফালে লাভ বেছি থাকে সেইফালে যাব ৰাজনীতিৰ দৰে ধৰ্ম কৰিবলৈ ল'ব যোনটো পাৰ্টিত লাভ আছে পাৰ্টিত ৰাতাৰাত বদলি যাব ৰাতিপুৱা এটা ষ্টেটমেণ্ট সন্ধিয়ালৈ বেলেগ ৰাতাৰাত চেঞ্জ হৈ যাব কিয় লাভ আছে এইফালে মোৰ লাভ আছে এইটো বাদ দিলোঁ সেইকাৰণে ব্যাসদেৱে তেতিয়াই গম পাইছিল আৰু তেওঁ লিখিছিল যে কলি যুগৰ মানুহৰ লাভ কোনটোত বেছি আছে ধৰ্মৰ ক্ষেত্ৰত অশ্বমেধ সহস্ৰাণি বাজপেয় শতানি চ শুকশাস্ত্ৰ কঠায়স কলৌ নৰহন্তি সৰসিম ভাগৱত মহাত্মা 3য় অধ্যায় 30 নম্বৰ শ্লোক তাত কৈছে অশ্বমেধ সহস্ৰাণি এফালে 1000টা অশ্বমেধ যজ্ঞ বাজপেয় শতানি চ 100টা বাজপেয় যজ্ঞ আৰু এফালে আপোনালোকৰ এই ভাগৱত অনুষ্ঠানৰ দৰে এটা ভাগৱতৰ অনুষ্ঠান ব্যাসদেৱে লিখিছে ভাগৱতৰ পৰা আপোনালোকে যিটো ফল পাব শ্ৰৱণ কৰি তাৰ 16 ভাগৰ এভাগ হ'ব 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি পোৱা ফলৰ সমান কিমান 1000 অশ্বমেধ যজ্ঞ আৰু 100টা বাজপেয় যজ্ঞ কৰি যিটো ফল পাব তাৰ 16 গুণ বেছি হ'ব ভাগৱতৰ শ্ৰৱণ কীৰ্তনত গতিকে লাভ কোনফালে বেছি ব্যাসদেৱে কাৰণে তেতিয়াই লিখি থৈ গ'ল ভাগৱতক পুৰাণৰ সূৰ্য বুলি কৈছে কিয় ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পঠত দৰ্শনাদ পাপনাশিনী পদ্ম পুৰাণ ভাগৱত মহাত্মা 3য় অধ্যায় 62 নম্বৰ শ্লোক ভাগৱতক তেনেয়ম বাংময় মূৰ্তি বুলি কৈছে প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি শব্দ আকাৰে ইয়াত বিলীন হৈ আছে ভগৱান যদি কোনোবাই ভাগৱতৰ সেৱা এটা কৰিছে সেৱাৰ দ্বাৰা শ্ৰৱণৰ দ্বাৰা পঠত পাঠ বা কীৰ্তনৰ দ্বাৰা আৰু নহ'লে কোনোবাই যদি কেৱল দৰ্শন মাত্ৰ কৰিছে ভাগৱতৰ শ্ৰদ্ধা সহকাৰে আপোনালোকৰ ইয়াত ভাগৱত ভ্ৰমণ হয়নে নহয় হয় ভাগৱত ভ্ৰমণ কিয় কৰে গাঁওখনত ভাগৱত লৈ পেলাই যে ঘূৰাই
কিয়? যিসকল গৃহস্থী অসুস্থতাৰ কাৰণে, অসুচিতাৰ কাৰণে তেওঁলোক আহিব নোৱাৰে নামঘৰলৈ, গৃহৰ সন্মুখেদি ভাগৱত ভাগ গ'লে ঘৰৰ পৰাই যদি তেওঁলোকে দৰ্শন এটা পায়, ঘৰৰ পৰাই যদি তেওঁলোকে সেৱা এটা কৰিব পাৰে শ্ৰদ্ধা সহকাৰে, ব্যাসদেৱে লিখি থৈ গৈছে তেওঁলোকৰ সমস্ত পাপ নাশ হ'ব। তেওঁৰ আস্থা কিমান, বিশ্বাস কিমান তাৰ ওপৰত নিৰ্ভৰ কৰিছে। সমস্ত বেদান্ত সাৰ হৈছে ভাগৱত। ভাগৱতৰ মাহাত্ম্য এনেৰে কোটি সূৰ্য সম বুলি কোৱা নাই। আমাৰ সনাতন ধৰ্ম, যদিও আমাৰ হিন্দু কোৱা হয়, সনাতন ধৰ্মৰ মূল হৈছে বেদ। 4খন বেদ আছে বুলি আমি পাওঁ। ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ইয়াত কি কৈছে? ঋক বেদ, সাম বেদ, যজুৰ বেদ, অথৰ্ব বেদ, 4খন বেদ আছে। যদিও মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি কোৱা হয়, ব্যাসদেৱে ভাগৱতত লিখিছে। এই 4খন বেদৰ 4টা ভাগ আছে। আকৌ সংহিতা আছে, ব্ৰাহ্মণ্য আছে, আৰণ্যক আছে আৰু বেদান্ত। বেদান্তত 108খন উপনিষদ, মূল ইয়াতকৈ বেছি আছে। তাৰে মূল হৈছে 10খনমান জনপ্ৰিয়, আমাৰ মাজত পপুলাৰ 10খনমান আছে। এই সমস্ত যেনেকৈ বেদৰ সাৰ ভাগ হৈছে বেদান্ত, বেদান্তৰ সাৰ হৈছে ভাগৱত। অৰ্থাৎ আপুনি যদি বেদ যদি অধ্যয়ন কৰিব পৰা নাই, 1 লাখ শ্লোকৰ বেদ, আপুনি যদি ভাগৱত অধ্যয়ন কৰিছে, তেতিয়াহ'লে বেদৰ সাৰটো আপুনি ভাগৱতত পাব। সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে জৈশ্য ৰসামৃত তৃপ্তস্য নান অন্যত্ৰ ৰতি ক্বচিত। 12:3-52 সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। নামঘোষা 18 নম্বৰ পদজোকা। অৰ্থাৎ সমস্ত বেদান্তৰ সাৰ আছে ভাগৱতত। আৰু যদি আপোনালোকে চায়, আমাৰ 2খন মহাকাব্য, ৰামায়ণ আৰু মহাভাৰত। মহাভাৰতৰ 18টা পৰ্বৰ এটা পৰ্ব আছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 পৰা 42টা অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। গীতা মহাভাৰতৰ ভিতৰৰ বস্তু। যদিও এখন সুকীয়া গ্ৰন্থ বুলি কোৱা হয়, গীতা সম্পূৰ্ণৰূপে মহাভাৰতৰ ভিতৰৰ বস্তু। ভীষ্ম পৰ্বৰ 25 পৰা 42লৈ 18টা অধ্যায় হৈছে গীতা। আৰু এখন ভাগৱত, অৰ্থাৎ ৰামায়ণ, মহাভাৰত, গীতা, ভাগৱত। ভাগৱত যদি আপুনি অধ্যয়ন কৰে, ইয়াত ৰামায়ণৰ কথাও পাব, 9ম স্কন্ধ ৰাজবংশাৱলী। মহাভাৰতৰ কথাটো ষ্টাৰ্ট হৈ আছে, চলি আছে। আৰু ইয়াৰ মাজে মাজে মহাভাৰতৰ কথা চলা মানে গীতাৰ তত্ত্ববিলাক ইয়াত পাবই। গতিকে ভাগৱত গ্ৰন্থভাগ যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়া সমস্ত শাস্ত্ৰৰ সাৰ আমি পাই যাওঁ। ভাগৱতক কোটি সূৰ্য সম বুলি কিয় কৈছে? ই বিভিন্ন বিষ্ণু আৰু বৈষ্ণৱৰ কথা কৈছে আমাক। বিভিন্ন কাহিনী আছে, আখ্যান উপাখ্যান বহুত আছে ইয়াত। এইবিলাকৰ মাজেৰে আমাক কিছুমান ব্যৱহাৰ শিকাইছে। ভাগৱতে কৈছে তোমালোকৰ যিটো ব্যৱসায়িক জীৱন, যিটো সংসাৰিক জীৱন, তাত পৰিশ্ৰম কৰা। আৰু আজিৰ দিনত আমাৰ অসমীয়া সমাজত বিশেষকৈ আমি কৰ্ম সংস্কৃতিৰ পৰা আঁতৰি আহিছোঁ। আমি বহুত মুখেৰে কথা কওঁ, কিন্তু হাতে কামে কৰিবলগীয়া হ'লে আমি কৰিব নোৱাৰোঁ। কৰ্ম সংস্কৃতি আমাৰ ফালেতো একেবাৰে কমি গৈছে। আগতে যেনেকৈ জ্যেষ্ঠসকল আছিল, স্কুললৈ যাওঁতে, চাকৰিলৈ যাওঁতে নিজে খেতি বাতি কৰিছিল, পৰিশ্ৰম কৰিছিল। আজিকালি এই সংস্কৃতিটো ল'ৰা ছোৱালীৰ কমি গৈছে। আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো। কৰিব নোৱাৰে, পৰিশ্ৰম কৰিব নোৱাৰে। অৰ্জুনক গীতাত কৈছে নিয়তম কুৰু কৰ্ম ত্বম কৰ্ম জয়হি অকৰ্মণ শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধে দকৰ্মণি। 3য় অধ্যায় গীতা 8 নম্বৰ শ্লোক। হে অৰ্জুন, তই তোৰ কৰ্তব্য কৰ্ম নিজে কৰ। আৰু যদি কৰ্ম নকৰ কি হ'ব? শৰীৰে এদিন লগ নিদিয়া হ'ব। শৰীৰটোৱে আপুনি যিমানেই আৰামত নাৰাখক কিয়, এদিন এই শৰীৰটোৱে আপোনাক এৰা দিব।
কৰ্ম কৰিব দিছে, পৰিশ্ৰম কৰিব দিছে। ভাগৱতে বিভিন্ন কাহিনীৰ দ্বাৰা আমাক কৈছে সামাজিক জীৱনত স্বচ্ছতা বজাই ৰাখা। আমি সামাজিক যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান কৰোঁ, দান বৰঙণিৰ দ্বাৰা কৰোঁ, যদি মনত স্বচ্ছতা নাথাকে, যদি কপটতা থাকে, তেতিয়াহ'লে আমি তাৰ প্ৰপাৰলি হিচাপ পত্ৰ দিব নোৱাৰিম। আপোনাক এক্সিকিউশ্যন বডি যিখন থাকে, যিখন কমিটি থাকে, সমিতি থাকে, তেওঁলোকে হিচাপ পত্ৰ দিওঁতে যিটো বস্তু 15 দিনত দিব পাৰে, সেইটো গৈ পেলাই আপোনাক 6 মাহ এবছৰ লগাই দিব। কাৰণ স্বচ্ছতা নাথাকে। সৰুৰ পৰা ডাঙৰলৈকে অনুষ্ঠান যদি সামাজিক জীৱনত যদি স্বচ্ছতা নাথাকে, তেতিয়াহ'লে ধ্বংস হৈ যাব। ভাগৱতে বিভিন্ন কাহিনীৰ দ্বাৰা কৈছে নিজৰ পৰিয়ালৰ মাজত প্ৰথমতে প্ৰেম কৰিবলৈ শিকা, নিস্বাৰ্থভাৱে। আমি পৰিয়ালত 4-5টা প্ৰাণী থাকোঁ, তথাপিও আমাৰ স্বাৰ্থ থাকে। আপোনালোকে ভাবিব পাৰে যে মই মোৰ ল'ৰা ছোৱালীক পোহপাল দিছোঁ নিস্বাৰ্থভাৱে। এই মিছা কথা, অপ্ৰিয় হ'লেও সত্য। আপোনাৰ বা ল'ৰা ছোৱালীয়ে আপোনাৰ অমতত যদি ছোৱালী এজনী লৈ আহিল, বা ছোৱালীজনী যদি কোনোবা আপোনাৰ অমতত যদি কোনোবা এটালৈ গুচি গ'ল, আপোনাৰ স্বাৰ্থত লাগিব, আপুনি তেজপুত্ৰ কৰি দিব। আমি ভাল পাওঁ কিয়? আমাৰ স্বাৰ্থৰ কাৰণে। মই ভাল পোৱা কৰ্মটো সিহঁতে কৰক। চবেই নিস্বাৰ্থভাৱে প্ৰেম আমি কৰিবলৈ শিকা নাই। নিস্বাৰ্থ প্ৰেম কৰিছিল গোপীসকলে ভগৱান কৃষ্ণৰ। 10ম স্কন্ধ ভাগৱত। গোপসকলৰ প্ৰেম আছিল নিস্বাৰ্থ। সেয়া আছিল নিস্বাৰ্থ প্ৰেম। আমাৰবিলাকত স্বাৰ্থ লুকাই আছে। আৰু ভাগৱতে কৈছে, ভাগৱত অকল শুনিলেই নহ'ব, বোলে ভাগৱত শ্ৰৱণ কৰা, নিজি জীৱনত পবিত্ৰতা আনা। পবিত্ৰতা শৌচাংশ দ্বিবিধম প্ৰোক্তম ভাজ্যম অভ্যন্তৰম তথা মৃজলাভ্যাম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম। 2 ধৰণৰ সুচিতাৰ কথা কৈছে। এক হৈছে বাহ্যিক আৰু এক হৈছে ভাৱৰ শুদ্ধতা। বাহ্যিকটো হৈছে আমাৰ যিখিনি আমি বাহ্যিকভাৱে স্নান ইত্যাদি কৰি পেলাই সুন্দৰকৈ ৰাখিছোঁ, কাপোৰ কানি পৰিধান কৰি, এইটো বাহ্যিক সুচিতা, ইয়াৰো প্ৰয়োজন হয়। কিন্তু ইয়াতকৈ ডাঙৰ প্ৰয়োজন হৈছে, আটাইতকৈ দৰকাৰী হৈছে ভাৱৰ শুদ্ধতা অনাটো। ভাগৱতে কৈছে ভাৱত শুদ্ধতা আনা, নহ'লে সংসাৰ নচলিব ভালকে। সেইকাৰণে ভাগৱতত ইমানবিলাক মাহাত্ম্য ইয়াত লুকাই আছে। সেইকাৰণে পুৰাণৰ সূৰ্য বুলি কোৱা হয়। ভাগৱত শাস্ত্ৰ এইটো কোটি সূৰ্য প্ৰায়, চাপিও সমীপ যাৰ আছে ভাগ্যোদয়। যাৰ ভাগ্য আছে তেওঁলোকেহে ভাগৱতৰ কথা শ্ৰৱণ কৰিব পাৰে। জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। যাৰ বহু জন্মৰ পুণ্য আছে তেওঁলোকেহে ভাগৱত শুনিবলৈ পায়। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ একান্ত সাধুৰ সংগ কৰিয়া যতন, ইটো ভাগৱত শাস্ত্ৰ কৰিও শ্ৰৱণ, এক সাধি শাস্ত্ৰ মাত্ৰ বুজা নৰগণ, দ্ৰৈৱকীৰ পুত্ৰে যাক কৰি চাব ভজনীয় দেৱ এক দৈৱকীৰ সুত, ত্ৰাণ পাৱে সেৱা মাত্ৰ এক অদ্ভুত, মন্ত্ৰ একে ঈশ্বৰ কৃষ্ণৰ নাম ছয়,
সিমানে শাস্ত্ৰৰ কৰিও আশ্ৰয়। কৃষ্ণ ভাগৱত শুনিবলৈ কৈছে সাধুৰ সংগত। একান্ত সাধুৰ সংগ কৰিয়া যতন, ইটো ভাগৱত শাস্ত্ৰ কৰিও শ্ৰৱণ। একান্ত সাধু, যি সাধুৰ একত অন্ত, যি কেৱল একত শৰণ লৈছে, এক দেৱ এক সেৱ এক বিনে নাই কেৱ। আজি সমাজত বহুতে ব্যাখ্যা কৰে, ভাগৱতৰ ব্যাখ্যা, গীতাৰ ব্যাখ্যা, আৰু নিজে তেওঁলোকে বহুগামী হৈ আছে, বহু দেৱ দেৱতা পূজা কৰি আছে। হিন্দু ধৰ্মৰ মতে, যিটো সনাতন ধৰ্ম, 3টা প্ৰস্থানৰ কথা কৈছে, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান। শ্ৰুতি প্ৰস্থানত বেদান্ত আহে, বেদৰ সাৰভাগ। বেদান্তৰ সাৰ হৈছে ভাগৱত। স্মৃতি প্ৰস্থানত গীতা আহে, ন্যায় প্ৰস্থানত ব্ৰহ্মসূত্ৰ। ব্ৰহ্মসূত্ৰৰো হৈছে টীকা ভাষ্য ভাগৱত। আল্টিমেটলি যি প্ৰামাণিক গ্ৰন্থ আমাৰ হাতত আছে, প্ৰামাণিক গ্ৰন্থৰ মূল শাস্ত্ৰ 2খন। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি। গীতা ভাগৱত যদি শাস্ত্ৰৰ উত্তম হয়, এতিয়াও বহুসকলে গীতাৰ ওপৰত কথা কয়, ভাগৱতৰ ওপৰত কথা কয়, কিন্তু তেওঁলোকে নিজে নামানে। গীতাত কৈছে 700 শ্লোকৰ গীতা, 700 শ্লোকৰ 574টা শ্লোক ভগৱান কৃষ্ণই নিজে, ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে। প্ৰথমতে অৰ্জুনৰ মনৰ যিমানবিলাক শংকা, এইবিলাক দূৰ কৰি 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 শেষত ভগৱানে অৰ্জুনক কৈছে, সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। তোক গোপনীয়ৰ পৰা গোপনীয় কথাখিনি এতিয়া মই কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায়, প্ৰথমটো 64, এইটো 66 নম্বৰ শ্লোক। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ ক আমাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। মই তোমাক কথা দিছোঁ, তুমি কেৱল মোত শৰণ লোৱা, মই তোমাক সমস্ত পাপৰ পৰা উদ্ধাৰ কৰিম। আৰু যিসকল একান্ত ভকত, তেওঁলোকে এই গীতাৰ বাক্য মানি এক শৰণ হৈছে, যিটো গুৰুজনায়ো এক শৰণ হৰিনাম ধৰ্ম আনিছে। ভাগৱতে কি কৈছে? নাম সংকীৰ্তনম জৈস্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুখ সমানা তম নমামি হৰিম পৰম। 18,000 শ্লোকৰ শেষৰ শ্লোকটোত ক'লে, নাম সংকীৰ্তনে কলিযুগত মূল, সমস্ত পাপৰ নাশকাৰক। সেইকাৰণে নামত শৰণ লোৱা, হৰিক সেইকাৰণে নমস্কাৰ কৰোঁ। আল্টিমেটলি এক শৰণ হৰিনাম ধৰ্ম গুৰুজনাই যি প্ৰৱৰ্তন কৰিছে, ভাগৱতে তাৰ কথাই কৈছে। সেইকাৰণে ভাগৱতে কৈছে, একান্ত সাধুৰ সংগ কৰিয়া যতন, ইটো ভাগৱত শাস্ত্ৰ কৰিও শ্ৰৱণ। যিসকল একত অন্ত, কেৱল আৰু কেৱল কৃষ্ণত ভকত। চাওক, ঈশ্বৰক উপাসনা কৰাৰ ভাগৱতে 3টা মাৰ্গ দিছে। উদ্ধৱক বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱানে কৈছিল, হে উদ্ধৱ, মোক পাবলৈ 3টা মাৰ্গ আছে। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয় জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। হে উদ্ধৱ, মোক পাবলৈ 3টা মাৰ্গ আছে, এটা জ্ঞান মাৰ্গ, এটা কৰ্ম মাৰ্গ আৰু এটা ভক্তি মাৰ্গ। 3টা মাৰ্গ আছে, নাই বুলি কোনো ক'ব নোৱাৰে। ভাগৱতে কৈছে আছে। কিন্তু উদ্ধৱক প্ৰভু ভগৱন্তই কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। যদিও 3টা মাৰ্গ আছে, এই 3টাৰ ভিতৰত প্ৰভু ভগৱানে উদ্ধৱক আদেশ দিছিল যে ইয়াৰ ভিতৰত শ্ৰেষ্ঠ মাৰ্গ হৈছে ভক্তি মাৰ্গ। কিয় ক'লে? আজিৰ সমাজত বহুতে ভাবে যে বাৰে বাৰে ভক্তিৰ কথা কয়, আমি পূজা পাতল কৰাখিনিক বেয়া পায়। কোনো বেয়া নাপায়, কথাখিনি বুজক। গণ্ডগোলটো ক'ত? যাগ যজ্ঞৰ কথাত 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। মন্ত্ৰ চৈব পৰিজ্ঞাতম ধৰ্ম সুধি